কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়? কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি অমৃতসৰ। অমৃতসৰ চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম যুদ্ধ ৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল? প্ৰথম যুদ্ধ ৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আমেৰিকা। প্ৰথম যুদ্ধ ৰাষ্ট্ৰীয় চৰকাৰ আমেৰিকাত সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ফিলিপাইন। স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশ হৈছে ফিলিপাইন। নেক্সট কুৱেশ্যনটো সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট। হৰ্ষচৰিত বাণভট্ট ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে নংক্ৰাম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? নংক্ৰাম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেঘালয়। নংক্ৰাম উৎসৱ মেঘালয় ৰাজ্যত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে জুলজিলিকেল গাৰ্ডেন ক'ত অৱস্থিত? জুলজিলিকেল গাৰ্ডেন ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি কলকাতা। জুলজিলিকেল গাৰ্ডেন কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে অষ্ট্ৰেলিয়া মহাদেশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা কোনখন মহাদেশত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আফ্ৰিকা মহাদেশ। পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত? এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি ভেনিজুৱেলা। এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যন পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন ট্ৰেংগুলা ক'ত অৱস্থিত? পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন ট্ৰেংগুলা ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ চীন। পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন ট্ৰেংগুলা চীন দেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট ক'ত অৱস্থিত? পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি কম্বোডিয়া। পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট কম্বোডিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যন মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ কি? মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি আইজল। মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ হৈছে আইজল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি নীলাচল। কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। ভাৰতনাট্যম তামিলনাডু ৰাজ্যৰ লোকনৃত্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যন অসমৰ ক'ত জুইশলা কাৰখানা আছে? অসমৰ ক'ত জুইশলা কাৰখানা আছে সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি ধুবুৰী। অসমৰ ধুবুৰীত জুইশলা কাৰখানা আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো অপশ্যন এ ৰাজস্থান। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি গোৱা। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা। ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য হৈছে কেৰালা। নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো অপশ্যন চি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল? দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি লীলাধৰ বৰুৱা। দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশ লৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি চুতীয়া বংশৰ। সতী সাধিনী চুতীয়া বংশৰ আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1766 চনত। মোৱামৰীয়া বিদ্ৰোহ 1766 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 26 নম্বৰ কুৱেশ্যন
অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি আংলং। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। নেক্সট কুৱেশ্যন অৰ্থাৎ ২৭ নম্বৰ কুৱেশ্যন। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ তামোলপুৰ। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে তামোলপুৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ ২৮ নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ ২৯ নম্বৰ কুৱেশ্যন। তামিলনাডুৰ ৰাজধানী চহৰ কি? তামিলনাডুৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি চেন্নাই। তামিলনাডুৰ ৰাজধানীৰ চহৰ হৈছে চেন্নাই।